ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোক আজি মই পুনৰ আলোচনাৰ বৰ্গ আৰু বৰ্গমূল আজি তোমালোক মই সাধাৰণ ধাৰণাখিনি প্ৰথমে বুজাই দিম। তেছোৱা বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা। তেছাবা যিবোৰ সংখ্যাক কোনো এটা সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা বোলে। বা তুমি এনেদৰেও ধাৰণাটো মনত ৰাখিব পাৰিবা বা যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n এটা স্বাভাৱিক সংখ্যা সেইবোৰ সংখ্যাক বৰ্গ সংখ্যা বোলে বা পূৰ্ণবৰ্গ সংখ্যা বোলে। যেনে চাবা 1ক আমি 1 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। তেনেকৈ তুমি 4ক 2 স্কুৱেৰ হিচাপে আমি লিখিব পাৰোঁ। তেনেকৈ 9ক তুমি 3 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। তাৰপিছত তুমি 16ক লিখিব পাৰিবা 4 স্কুৱেৰ হিচাপে। তাৰপিছত 25ক লিখিব পাৰিবা 5 স্কুৱেৰ। তেছোৱা আৰু পাৰিবা ইয়াৰ পিছত লিখিব। ইয়াৰ পিছত পাবা তুমি 36 6 স্কুৱেৰ। এনেকৈ পাই থাকিবা। এতিয়া চোৱা 1 এটা স্বাভাৱিক সংখ্যা। 1ক আমি 1 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। তেনেকৈ চোৱা 4 এটা স্বাভাৱিক সংখ্যা। তাক আমি লিখিব পাৰোঁ 2 স্কুৱেৰ হিচাপে। তেনেকৈ 9 তাক লিখিব পাৰোঁ আমি 3 স্কুৱেৰ হিচাপে। তেনেকৈ 16 4 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। তেনেকৈ 25 5 স্কুৱেৰ হিচাপে লিখিব পাৰোঁ। 36 আমি লিখিব পাৰোঁ 6 স্কুৱেৰ হিচাপে। তেছোৱা এই সংখ্যাটো মতে যদি কোনো এটা স্বাভাৱিক সংখ্যা mক n স্কুৱেৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n এটা স্বাভাৱিক সংখ্যা সেইবোৰ সংখ্যাক আমি কম বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা। ভালা বুজি আমি যিকোনো সংখ্যাক যেতিয়া বৰ্গ কৰি লিখিব পাৰোঁ সেই সংখ্যাবোৰক কম আমি পূৰ্ণবৰ্গ সংখ্যা বা বৰ্গ সংখ্যা। এতেকে তুমি লিখিব পাৰিবা এতিয়া 1 4 9 16 25 36 49 64 81 100 1 2 1 এনেকৈ পাই থাকিবা। গতিকে এই সংখ্যাবোৰক আমি কম বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা। বুজি পালা নিশ্চয়। থেংক ইউ। বাই বাই।